এই বিধানসভাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ যিটো অৰাজক অৱস্থা চলি আছে সেইটো আমি আলোচনা কৰাৰ কাৰণে কংগ্ৰেছ দলৰ পক্ষৰ পৰা যি নটিচ কৰা হৈছিল তেওঁলোকে নাকচ কৰিছে আৰু এই তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা অৰাজকতা RSSৰ এজন মানুহক ভাইচ চেঞ্চেলৰ কৰি পেলাই এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় যিখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসম চুক্তিৰ আধাৰত স্থাপিত হৈছে তাক ধ্বংসৰ পথলৈকে ঠেলি দিয়াৰ যি চক্ৰান্ত চলিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আজি আমাক আলোচনা কৰিব নিদিয়াৰ প্ৰতিবাদ কৰি পেলাই ময়ো ৱাকআউট কৰিছোঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ সদস্য ৰূপে আৰু মই আশা ৰাখিছোঁ যে এই ক্ষেত্ৰত ৰাজ্যিক চৰকাৰে এতিয়াও এটা শুভবুদ্ধিসম্পন্ন সিদ্ধান্ত লৈ পেলাই ইয়াত হস্তক্ষেপ কৰিব লাগে আৰু এইজন ভাইচ চেঞ্চেলৰ অনতিপলমে বৰখাস্ত কৰাৰ ব্যৱস্থা কৰিব লাগে এই দাবী মই উত্থাপন কৰি আজি বয়কট নিশ্চিতভাৱে বিচি হ'ব পাৰে কিন্তু RSSে আজি দায়িত্ব ল'ব লাগিব তেওঁলোকৰ এজন সক্ৰিয় সদস্য ভাইচ চেঞ্চেলৰ হৈ পেলাই নহয় ভিচি হওক নহয় ভিচি হোৱাৰ কথাটো মই চেলেঞ্জ কৰা নাই কিন্তু ভিচিজনৰ যিটো কেৰেক্টাৰ যি ধৰণে দুৰ্নীতি কৰিছে একোখন শ্বেয়াৰ কিনাতে পইচা মাৰিছে কম্পিউটাৰ কিনাতে পইচা মাৰিছে লেপটপ কিনাতে পইচা মাৰিছে জুবিন গাৰ্গৰ যেতিয়া শোক দিৱস চলি আছিল 3 দিন তেওঁ বিশ্ববিদ্যালয় চলাবলৈ বলপূৰ্বক চেষ্টা কৰিছে এইটো অসমৰ কাৰণে অপমানজনক য'তে আজি জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত তেওঁৰ যিটো দৃষ্টিভংগী এই দৃষ্টিভংগী অসমীয়া সংস্কৃতিৰ দৃষ্টিভংগী নহয় আৰু তেওঁ তাক বিৰোধিতা কৰি পেলাই যিটো কাম কৰিছে তাৰ ফলত অচল অৱস্থাৰ সৃষ্টি হৈছে আজি পঢ়া শুনা চলালে ছাত্ৰসকলে আন্দোলন কৰি আছে এনে এটা গুৰুত্বৰ বিষয় যদি এছেম্বলিত আলোচনা কৰিব নোৱাৰি তেতিয়াহ'লে ক'ত আলোচনা কৰিবা আৰু এইটো কেন্দ্ৰীয় চৰকাৰৰ বিশ্ববিদ্যালয় হ'ল বুলি এইটো আমি এৰাই যাবতো নোৱাৰোঁ আজি জুবিন গাৰ্গক অপমান কৰিব তেওঁ এই ধৰণৰ স্পৰ্ধা ক'ৰ পৰা পালে এই ধৰণৰ নীতি ক'ৰ পৰা ল'লে এই নীতিক আমি বিৰোধিতা কৰি আলোচনা কৰিব বিচাৰিছোঁ বৰখাস্ত কৰা দৰকাৰ আৰু তাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে যি আজি আন্দোলন গঢ়ি তুলিছে তাৰ প্ৰতি আমাৰ সহমৰ্মিতা আছে আমাৰ এখন প্ৰতিষ্ঠান অসম চুক্তিমতে হোৱা এটা প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানক আজি ধ্বংসৰ মুখলৈকে ঠেলি দিব এজন ভিচিয়ে ক'ত পাইছে এই সাহস তেওঁৰ পিছত নিশ্চয় এটা ৰাজনৈতিক পৃষ্ঠপোষকতা আছে সেইকাৰণে সেই সাহস পাইছে আৰু সেই সাহস আমি অসমৰ জনসাধাৰণে দিবলৈ ৰাজি নহয় এইটো আমি এছেম্বলিত উঠাম বাহিৰতো উঠাম আন্দোলন চলি আছে সেই আন্দোলনত আমি থাকিম যেতিয়ালৈকে এইজন ভিচিক বৰখাস্ত নকৰে এইটো হৈছে মোৰ ষ্টেণ্ড পইণ্ট আৰু মই এই ক্ষেত্ৰতে আজি বিধানসভা বয়কট কৰোঁ আৰু ৱাকআউট কৰোঁ নাই সেইটো তথ্য মই পূৰ্বতে এই বিধানসভাতে উত্থাপন কৰিছোঁ যদি SP সক্ৰিয় থাকে থানাৰ OC-বিলাক সক্ৰিয় থাকে ৰাজনৈতিক পৃষ্ঠপোষকতা যদি নাথাকে দিনৰ পিছত দিন ট্ৰাকে গৰু কেনেকৈ সৰবৰাহ নেশ্যনেল হাইৱে আহে সেই নেশ্যনেল হাইৱেত তেওঁলোকৰ কি তদাৰকী আছে কি নিৰীক্ষণ আছে সেই নিৰীক্ষণ তেওঁলোকৰ নাই আৰু এই ক্ষেত্ৰত প্ৰতিস্থাপিত হৈছে 4,000তকৈ বেছি মানুহ এৰেষ্ট কৰিছে তেওঁলোকৰ জবানবন্দী ৰাজহুৱা কৰক কোনে ৰাজনৈতিক পৃষ্ঠপোষকতাত এই গৰু চালানৰ ভাগ পায় টকা পায় সেইটো মুকলি কৰক কেলৈ নকৰে মই পূৰ্বৰ বিধানসভাতো কৈছিলোঁ যে আজি এই SP OC-বিলাক যদি যুক্ত নাথাকে তেতিয়াহ'লে কেনেকৈ সৰবৰাহ হয় তাত যদি ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকে 4,000তকৈ বেছি এৰেষ্ট কৰিছে যিবিলাক ৰাজনৈতিক পৃষ্ঠপোষকতা থকা ব্যক্তিৰ কথা সেই সময়ত ওলাই আহিছিলে তেওঁলোকক জেৰা কৰাতে ওলাই আহিছিল তেওঁলোককতো কৰায়ত্ব কৰা নাই তেওঁলোকক চিহ্নিত পৰ্যন্ত কৰা নাই এইটো বিধানসভাতেই মই উত্থাপন কৰিছিলোঁ আজিও সেইটো মই দোহাৰিছোঁ ৰাজনৈতিক পৃষ্ঠপোষকতা আছে কিছু নেতা তাত জড়িত থকাৰ কাৰণে আজি তেওঁলোকক কৰায়ত্ব নকৰে আৰু এই পুথিখলি হা এতিয়া গৌশালা আমি সেইকাৰণে দাবী কৰিছিলোঁ আজি বিধানসভাৰ এটা দল তৈয়াৰ কৰক বিৰোধী পক্ষ শাসক পক্ষ দৰ্শকে লৈ পেলাই আমি যাওঁ গৌশালালৈকে যিমান গৰু তাতে জমা দিয়া হৈছিল সিমান গৰু আছে নেকি সেইটো তদন্ত হওক আমি সেই দাবী কৰিছিলোঁ সেইটোতো নামানে কাৰণ তেওঁলোকে জানে এতিয়া সেই ঘটনাটো হৈ আছে গৌশালাটো ঘটনা চলি আছে আৰু তাত যিহেতু ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকিলে এই কাণ্ড চলি থাকিব নোৱাৰে আৰু এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে তেওঁলোকৰ বহু 2-এজন মন্ত্ৰী আনকি বিধায়কো জড়িত হৈ আছে এই গৌশালানৰ লগত এই অভিযোগ মই পূৰ্বতে মই সেইটো আজি নকওঁ তদন্ত হওক মই কৈছোঁ মই অভিযোগটো উত্থাপন কৰিছোঁ ৰাজনৈতিক পৃষ্ঠপোষকতা মই অভিযোগ উত্থাপন কৰিছোঁ আৰু সেই ক্ষেত্ৰত তেওঁলোকে তদন্ত কৰক আৰু তদন্ত সহজ হ'ব যিসকলক কৰায়ত্ব কৰিছে তেওঁলোকৰ জবানবন্দী যদি পোহৰলৈকে আনে সহজে ওলাই যাব কাৰ তাতে টকাটো যায় তেওঁলোকেতো কৈছে টকা তেওঁলোকে মাৰিছে চোৰাং কাৰবাৰৰ সেই টকা কাৰ ভাগত যায় তেওঁলোকৰ যি জবানবন্দী সেই জবানবন্দী পোহৰলৈকে আহিলেতো হৈ যাব সেই দাবীটো কৰিছোঁ আমি আহক পোহৰলৈকে আহক গৌশালাত গৰু আছে নেকি কিমানটা গৰু আছে যিমানটা গৰু জমা হৈছে 16,000 গৰু জমা হোৱা বুলি কৈছে আছে নেকি 16,000 গৰু গৌশালাত দেখক আমাক আমিতো যাব খুজিছোঁ তাৰে কেলে তেওঁলোকে মানি নলয় এইটোৱে হৈছে কথা এইখিনি বৰ স্পষ্ট বক্তব্য